এতিয়াৰে পৰা জুবিন গাৰ্গৰ চিত্ৰ অংকন কৰিলে আপুনি যাব লাগিব জেললৈ। জেলৰ ভাত খাবলগীয়া হ'ব যদিহে আপুনি জুবিন গাৰ্গৰ চিত্ৰ অংকন কৰে। এয়া মই কোৱা কথা নহয়, এয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কোৱা কথা। কিহৰ বাবে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এনে এক সিদ্ধান্ত লৈছে বৰ্তমান এই সময়খিনিত? আমাৰ সকলোৰে প্ৰিয় প্ৰাণৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ চিত্ৰ অংকন কৰিলেই এতিয়া জেলত পঠাব বুলি এনেধৰণৰ মন্তব্য আগবঢ়াইছে বৰ্তমান সময়ত অসমৰ মুখ্যমন্ত্ৰী সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। যিহেতু আপোনালোকে গম পায়, আজিৰ পৰা কেইদিনমান আগত গণেশগুৰিৰ ফ্লাইঅভাৰৰ তলত জুবিন গাৰ্গৰ যি চিত্ৰ আছিল, সেই চিত্ৰ মাৰ্চেল বৰুৱা নামৰ এজন যুৱকে আঁকিছিল। জুবিন গাৰ্গ যেতিয়া আমাৰ মাজৰ পৰা নোহোৱা হৈ গৈছিল, তাৰ পিছতেই দুজন পেইণ্টাৰে সেই চিত্ৰখন মচি দিছিল। তাৰ পিছতে বিতৰ্কৰ আৰম্ভ হয়। পুনৰ মাৰ্চেল বৰুৱাই সেই চিত্ৰখন অংকন কৰে। বহু মানুহে সমাৱেশ হৈছিল সেই ঠাইত, কিন্তু সেই তাৰ দুদিন পিছতেই জাপানৰ মুখ্যমন্ত্ৰী অসমলৈ অহাৰ কথা আছিল। কিন্তু সেই সিদ্ধান্ত পিছলৈ বাতিল হোৱা দেখিবলৈ পোৱা গ'ল। আৰু এতিয়া জানিবলৈ পোৱা মতে গণেশগুৰি ফ্লাইঅভাৰ তলৰ যি ভিৰ ভাৰ হৈছিল, সেই ভিৰ ভাৰ হোৱাৰ বাবেই যি জাপানৰ পৰা মন্ত্ৰী অহা কথা আছিল, সেই মন্ত্ৰীয়ে অসমত অহা কাৰ্যসূচী বাতিল কৰিলে। তাৰ পৰিৱৰ্তে দিল্লীলৈ আহিল জাপানৰ সেই মন্ত্ৰীগৰাকী। এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মুখ খুলিছে সেই বিষয়টোলৈ। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মুখ খুলি কৈছে, আচলতে সেই ছবিখন চৰকাৰে তাৰ পৰা মচি পেলাব দিয়া হোৱা নাছিল। চৰকাৰে কোৱা নাছিল গণেশগুৰি ফ্লাইঅভাৰৰ তলত থকা জুবিন গাৰ্গৰ সেই ফটোখন মচি পেলাওক বুলিকে। প্ৰিণ্টাৰ দুজনে তেওঁলোকে আচলতে সেই ফটোখন জুবিন গাৰ্গৰ ফটো নাজানিহে তেওঁলোকে ফটোখন মচি পেলাইছিল। আচলতে ফটোখনক জুবিন গাৰ্গক বিকৃত ৰূপ এটা প্ৰদান কৰা হৈছিল বুলি এনেধৰণৰ মন্তব্য কৰিব বিচাৰে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। হিমন্ত বিশ্ব শৰ্মাই ডাঙৰীয়াই ক'ব বিচাৰে, আচলতে সেই ফটোকেইখনত যেন জুবিন গাৰ্গ যেন লগাই নাই বাবে সেই ফটোকেইখনক প্ৰিণ্টাৰকেইজনে চিনি নাপালে, আৰু প্ৰিণ্টাৰকেইজনে চিনি নাপালে কাৰণে জুবিন গাৰ্গৰ সেই ফটোখন মচি পেলালে। আৰু সেই ঘটনাটো হোৱাৰ পিছতেই যেতিয়া মাৰ্চেল বৰুৱাই পুনৰ ছবিখন অংকন কৰিলে, সকলো মানুহ দলে বলে ওলাই আহিল। সকলো জুবিন অনুৰাগী দলে বলে ওলাই আহি সেই ঠাইত গণেশগুৰি ফ্লাইঅভাৰৰ তলত ভিৰ কৰিলে। পুনৰ চিত্ৰখন অংকন কৰা হ'ল জুবিন গাৰ্গৰ সেই চিত্ৰ। তাৰ পিছতে গোটেই বিতৰ্কৰ সৃষ্টি হৈছিল। আৰু এতিয়া অৱশেষত হিমন্ত বিশ্ব শৰ্মাই কালি সংবাদমেল পাতি তেওঁ এই সিদ্ধান্ত ল'লে যে বৰ্তমান যদিহে কোনোবাই এইদৰে ফ্লাইঅভাৰৰ তলতেই হওক, য'তে ত'তে যদি এইদৰে জুবিন গাৰ্গৰ চিত্ৰ অংকন কৰে, তেতিয়াহ'লে তেওঁক কিন্তু জেললৈ পঠোৱা হ'ব। আচলতে কেনেকৈ চিত্ৰ অংকন কৰি জুবিন গাৰ্গক এক প্ৰকাৰ অপমান কৰা হয় বুলি বৰ্তমান হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ক'ব বিচাৰিছে বৰ্তমান এই সময়খিনিত। এইটো বিষয়লৈ আপোনালোকে কি ভাবে? আপোনালোকৰ মতামতখিনি জনাবৰ কাৰণে একেবাৰে নাপাহৰিব। আপোনালোকে কি ভাবে? আচলতে হয়তো জুবিন গাৰ্গৰ চিত্ৰ এইদৰে মচি পেলাব পাৰিব, কোনোবা ফ্লাইঅভাৰৰ পৰা, কোনোবা দলঙৰ ওপৰৰ পৰা জুবিন গাৰ্গৰ চিত্ৰ অংকন কৰাসমূহ মুচি পেলাব পাৰিব। কিন্তু ৰাইজৰ অন্তৰত জুবিন গাৰ্গ যিদৰে সোমাই আছে, প্ৰত্যেকজন অসমীয়াৰ হৃদয়ৰ কোণত জুবিন গাৰ্গ যিদৰে সোমাই আছে, সেই জুবিন গাৰ্গক কিন্তু কোনেও মচি পেলাব নোৱাৰে। কোনো চৰকাৰ, দল, সংগঠন কোনেও কিন্তু হিয়াৰ আমঠু জুবিন গাৰ্গক অসমবাসীৰ হিয়াৰ পৰা মচি পেলাব নোৱাৰে। হয়নে নহয়? এই বিষয়ত আপোনালোকৰ মতামতখিনি কমেণ্ট বক্সত কমেণ্ট কৰি জনাব বুলি আশা কৰিছোঁ। আপোনালোকৰ মতামতৰ কাৰণে মই অপেক্ষা কৰিম। এতিয়া আহক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কি কৈছিল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মন্তব্যটো আপোনালোকক এবাৰ শুনাইছোঁ। আপোনালোকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মন্তব্যটো এবাৰ শুনি লওক। আমাৰ গণেশগুৰিৰ ফটোখন চৰকাৰে মুচিছিলে নেকি? দুজন পেইণ্টাৰে, মোৰ লগত ষ্টেটমেণ্ট আছে, দুজন পেইণ্টাৰে থানাত ষ্টেটমেণ্ট দিলে যে এইখনটো জুবিনৰ ফটো যেন নালাগে, সেইকাৰণে আমি মুচি দিছোঁ। দুজন পেইণ্টাৰ কিন্তু মুছলিম নহয়, অসমীয়া ল'ৰা। এতিয়া সেই দুজনৰ মই নাম আপোনালোকক প্ৰকাশ কৰিম, আপোনালোকে ইণ্টাৰভিউ ল'ব যে তাত চৰকাৰে মুচিব দিছিল নেকি। ঠিকাদাৰজনো অসমীয়া, আৰু তিনিওজনে জুবিনৰ ভক্ত। তেওঁলোকে ক'লে, আমি সুধিলো কিয় মুচিলি? বোলে এইখনতো দাদা জুবিন বুলিতো আমি ভবা নাছিলো। দুইজন অসমীয়া, মই চিপিক কৈ দিম, আপোনালোকে নামটো ল'ব। দুইজন অসমীয়া মিস্ত্ৰী, কোনো বাংলাদেশী মিয়া নহয়, শুদ্ধ অসমীয়া। আৰু কণ্ট্ৰেক্টৰজনো শুদ্ধ অসমীয়া, ডেকা। তেওঁলোকে মুচিলে। আমি গধূলি সুধিলো, ভাই কিয় মুচিলি? তেতিয়া তেওঁলোকে ক'লে যে এইখনটো জুবিনদাৰ ফটো যেন লগা নাই, কাৰণে মুচি দিলো। আমিতো নাজানো এইখন জুবিনৰ ফটো বুলি। ময়ো যদি ৰং মিস্ত্ৰী হলোহেঁতেন,
আজি থকা ফটোখনতো জুবিন গাৰ্গৰ দৰে নালাগে জুবিনৰ ফটো এখন সামাজিক নিয়মে কি কয় যে জুবিন গাৰ্গৰ ফটো এখন গৰিমা গাৰ্গে অফিচিয়েলি ৰিলিজ কৰিব যে এইখন জুবিনৰ আনুষ্ঠানিক